মই যোৱাকালি UPPL দলৰ পৰা মানে ৰেজিগ্নেশ্যন দিলোঁ আৰু এতিয়া BPF দলত যোগদান কৰিবলৈ মই গৈ আছোঁ। আমি BTC গঠন কৰিছোঁ আৰু সেই BTCখন ভালকৈ পৰিচালনা কৰিবৰ কাৰণে গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে আমি BPF দল গঠন কৰিছোঁ। গতিকে BTC গঠন কৰাৰ উদ্দেশ্য আৰু BPF দলৰ নীতি আদৰ্শ সেইটো লৈ পেলাই BTCৰ পূৰ্ণাংগ উন্নয়নৰ আমি যি কাম শুৰু কৰিছোঁ। এতিয়া বিভিন্ন কাৰণত আমি কয়েকজন BPF নেতাসকলে হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ পৰা আঁতৰি বেলেগ দলৰ কাম কৰিছিলোঁ। এতিয়া বেলেগ দলৰ কাম কৰাৰ পিছত মই উপলব্ধি কৰিছোঁ কি BTC গঠনৰ যিটো উদ্দেশ্য আৰু ইয়াৰ পৰা মানে এণ্টি ক্লক বা এণ্টি টেচিছ কাম কৰা নিচিনা মোৰ লাগিছে। গতিকে মই আজি পুনৰাই চিন্তা কৰি পেলাই আৰু BPF দলৰ নেতা আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু সমূহ BPF দলৰ ছিনিয়ৰ নেতাসকলে মোক আহ্বান জনাইছে BPF দলতে ঘূৰি আহি যেন আগত যেনেকৈ কাম কৰিছিল তেনেকুৱা কাম কৰাৰ এটা প্ৰচেষ্টা লয় আৰু সেই আহ্বানটো সন্মান জনাই আমি যি উদ্দেশ্য লৈ পেলাই বৃহৎ এটা জনগোষ্ঠী আমাৰ BTC অঞ্চলত যি আছে সবকে লৈ একত্ৰিত কৰি পেলাই উন্নয়নমূলক কাম কৰা প্ৰত্যেক জাতি গোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰাৰ যি আমাৰ চেষ্টা এইটো পূৰ্ণাংগভাৱে যেন সফল হয় ইয়াৰ কাৰণে মই BPF দলত পুনৰাই গৈ কাম কৰাৰ এটা প্ৰচেষ্টা লৈছোঁ। UPPL দল এটা ভাল আঞ্চলিক দল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই বহু বছৰ দীঘল এটা সংগ্ৰামৰ দ্বাৰা BTC 5 বছৰ শাসন মানে দায়িত্ব ল'ব পৰা এজন ব্যক্তি আৰু তেখেতৰ দক্ষতা বহুতো মানে আপোনালোকে সকলোৱে জানে আমাৰ BTC বাকীয়ে জানে তেখেতৰ জ্ঞান তেখেতৰ বুদ্ধি আৰু ধৈৰ্য মই UPPL দলত কাম কৰি পেলাই মই দেখিবলৈ পাইছোঁ। মই আশা কৰোঁ যে তেখেতে UPPL দলটো এটা ছাষ্টেইন কৰাৰ ক্ষেত্ৰত যথেষ্ট তেখেতে কাম কৰিব আৰু সফল হ'ব এইটো মই আশা কৰোঁ আৰু কামনাও কৰোঁ। কিন্তু মই UPPL দলত থাকি যিটো কাম কৰিলোঁ এইটো সময়ত মানে মই যিটো কৈছোঁ যে যি কাৰণত আমি BTC হাতত অস্ত্ৰ লৈ পেলাই আন্দোলন কৰাৰ পিছত গঠন কৰিব পাৰিলোঁ আৰু BTC বাসীয়ে এই BTCৰ ওপৰতে নিৰ্ভৰ কৰি নিজৰ জাতীয় সমস্যা নিজৰ নিজৰ ভাষা সাহিত্য উন্নয়নৰ যি আশা আকাংক্ষা এইটো পূৰণ কৰাৰ ক্ষেত্ৰত BPF দলে মানে চবতকৈ শ্ৰেষ্ঠ আঞ্চলিক দল এইটো মই অনুভৱ কৰিব পাৰিছোঁ। ইয়াৰ কাৰণে আকৌ BPF দলত আহি পেলাই কাম কৰিবৰ কাৰণে এই ইচ্ছা লৈ পেলাই মই আজি ঘূৰি যাম।